দীর্ঘ 500 বছৰৰ অন্তত ৰাম মন্দিৰত এবাৰ প্ৰথমবাৰৰ কাৰণে উদযাপন কৰা হৈছে হোলী। কিন্তু আজি হৈছে ৰঙৰ উৎসৱ হোলী আৰু হোলী এবাৰ ৰাম মন্দিৰত মনা হৈছে 500 বছৰৰ পিছত ৰামলালা প্ৰতিষ্ঠা কৰাৰ পাছতে এবাৰ ৰাম মন্দিৰত হোলী। আমি জনাইছো এই সময়ত এটা ভাল খবৰ, হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ। আবিৰৰ ৰঙেৰে ৰঙীন সমগ্ৰ দেশ। প্ৰথমবাৰৰ বাবে ৰাম মন্দিৰত উদযাপন আবিৰৰ উৎসৱ। 500 বছৰৰ অন্তত ৰামলালাত উদযাপন ফুলগুচ্ছৱ। প্ৰাণ প্ৰতিষ্ঠাৰ পাছত প্ৰথমবাৰলৈ হোলী উদযাপন ৰাম মন্দিৰত। ফাকুৱা উদযাপনৰ বাবে অযোধ্যাবাসীয়ে কৰিছে বিশেষ আয়োজন। পুৰোহিতসকলে আয়োজন কৰিছে বিশেষ আৰতি। ৰামলালা প্ৰতিমূৰ্তিৰ লগতে ফুলেৰে সজোৱা হৈছে মন্দিৰৰ প্ৰাংগণ। হোলী গীত ৰাম ভজনেৰে মুখৰিত ৰাম মন্দিৰৰ প্ৰাংগণ। মুখ্যমন্ত্ৰী আদিত্য নাথে ৰাম মন্দিৰলৈ প্ৰেৰণ কৰিছে হাৰ্বেল হোলী। ভগৱানৰ পৰা ভক্তলৈকে সকলো ৰঙীন। আৰু আজি হৈছে হোলী, ৰঙৰ উৎসৱ হোলী। প্ৰথমবাৰৰ বাবে ৰাম মন্দিৰত উদযাপন কৰা হ'ব হোলী। আমি দেখুৱাইছোঁ ৰাম মন্দিৰৰ কিছু দৃশ্য। এয়া হৈছে ৰাম মন্দিৰত হোলী উদযাপনৰ বাবে কেনেদৰে ভক্তপ্ৰাণ জনতাৰ মাজত তেওঁলোকৰ উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে। আৰু এনেদৰে প্ৰথমবাৰৰ কাৰণে 500 বছৰৰ অন্তত, সুদীৰ্ঘকালৰ অন্তত ৰাম মন্দিৰত উদযাপন কৰা হ'ব হোলী। ইতিমধ্যে ৰাম মন্দিৰত হোলী উদযাপন কৰিবৰ কাৰণে পূজাৰীৰ পৰা আৰম্ভ কৰি পুৰোহিতৰ পৰা আৰম্ভ কৰি ভক্তগণসকলেও, লগতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও হাৰ্বেল কালাৰ অৰ্থাৎ হাৰ্বেল ৰং প্ৰেৰণ কৰিছে ৰাম মন্দিৰলৈ। অযোধ্যাত ৰাম মন্দিৰত সুদীৰ্ঘ 500 বছৰৰ অন্তত পালন কৰা হ'ব হোলী। প্ৰাণ প্ৰতিষ্ঠাৰ পাছত ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত এবাৰ হোলী উদযাপন কৰিব অযোধ্যাবাসীয়ে। হোলী উদযাপন কৰিবৰ কাৰণে তেওঁলোকে এতিয়া পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আৰু এনেদৰে হোলী উদযাপন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ ফালৰ পৰাও হাৰ্বেল ৰং কালাৰ অৰ্থাৎ যি আমাৰ কৃত্ৰিম কালাৰ নহয়, যিসমূহ আমাৰ প্ৰাকৃতিকভাৱে আমি যিবোৰ কালাৰ লাভ কৰোঁ, তেনেধৰণৰ প্ৰাকৃতিগত কালাৰ ৰং প্ৰেৰণ কৰিছে অযোধ্যাবাসীলৈ, যাতে তেওঁলোকে হোলী উদযাপন কৰিব পাৰে, ৰঙৰ উৎসৱ হোলী উদযাপন কৰিব পাৰে ৰাম মন্দিৰত। সুদীৰ্ঘ 500 বছৰৰ অন্তত ৰাম মন্দিৰত এইবাৰ উদযাপন কৰিব হোলী। তাৰ বাবে ইতিমধ্যে উৎসাহে নধৰা হৈছে অযোধ্যাবাসীৰ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোকাৰণ্য পৰিৱেশ হৈ পৰিছে ৰাম মন্দিৰত হোলী উদযাপন কৰিবৰ কাৰণে, বা তাৰ স্থানীয় বাসীৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লোক গৈ তাত ৰাম মন্দিৰত হোলী উদযাপনৰ কাৰণে তাত উপস্থিত হৈছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ফালৰ পৰাও হোলী উদযাপনৰ বাবে প্ৰাকৃতিক যি ৰং আছে সেই ৰং প্ৰেৰণ কৰিছে অযোধ্যাবাসীলৈ। আমি ইয়াৰ ৰাম মন্দিৰৰ কিছু দৃশ্য দেখুৱাই আছোঁ। এয়া ভজন কীৰ্তন কৰি আছে হোলীৰ উপলক্ষে। এনেদৰে ভজন কীৰ্তন, আনহাতে পুৰোহিত সমাজেও বিশেষভাৱে সাজু কৰি তুলিছে ৰাম মন্দিৰক যাতে হোলী উদযাপন কৰিবৰ কাৰণে। কিয়নো 5 শতিকাৰ অন্তত ৰাম মন্দিৰত প্ৰথমবাৰৰ বাবে হোলী উদযাপন হ'ব। কিয়নো 2024 বৰ্ষৰ 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰিছিল দেশৰ প্ৰধানমন্ত্ৰীয়ে। আৰু প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পাছতে আজি মাৰ্চ মাহৰ আজি 25 মাৰ্চ অৰ্থাৎ আজিৰ দিনটোত অযোধ্যাত ৰাম মন্দিৰত হোলী উদযাপন কৰিবৰ কাৰণে উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে সাধাৰণ দৰ্শনাৰ্থী লগতে অযোধ্যাবাসীৰ মাজত।